নমস্কাৰ যিসকল ছাত্ৰী ইতিমধ্যে পলিটেকনিক এডমিশ্যন লৈ গৈছে সেইসকলৰ বাবে যিসকল ফৰ্থ ৰাউণ্ডত এডমিশ্যন পাই গৈছে সেইসকলৰ বাবে ইয়াতে বহুতৰ কিন্তু চিটটো কেঞ্চেল হৈ যাব আৰু কোনসকলৰ চিটটো কেঞ্চেল হ'ব কি ডকুমেণ্টছৰ বাবে চিটটো কেঞ্চেল হ'ব আৰু যি ইয়াত এগেইন ডকুমেণ্টছ ভেৰিফিকেশ্যন বিচাৰিছে ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড আৰু ফৰ্থ ৰাউণ্ডত তো এই ছাত্ৰীসকলে আচলতে কি ইয়াতে লৈ যাব লাগিব কোনসকলে লৈ যাব লাগিব আৰু কোনসকলে ইয়াতে ডকুমেণ্টছ লৈ নগ'লেও হ'ব তো সেইখিনি আপোনালোকক জনাম আকৌ কোনসকলে ইয়াতে পে'মেণ্ট কৰিব লাগিব আপগ্ৰেডেশ্যন পোৱাসকলৰ পে'মেণ্ট কৰিব লাগিব নেকি তো সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত তো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব সকলোখিনি তথ্য আপোনালোকে ইয়াতে বুজি পাব তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে আপোনালোকে সৰু এটা ৰিকুৱেষ্ট দিবি চেনেল ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ দিব তো প্ৰথমতে ইয়াতে কোৱা হৈছে যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কথা ক'লে আমি আগৰকেইটাই আমি বুজিম কাৰণ বহুতে সুধি আছে বাবে মই এইটো আকৌ লৈ আহিছোঁ এই ইয়াত কনচেপ্টটো ইয়াতে লিখা আছে ডকুমেণ্টছ ভেৰিফিকেশ্যন কি লাগিব এইটো সকলোৱে জানে কিন্তু যিসকলে ফৰ্থ ৰাউণ্ডত পাইছে তেওঁলোকৰ হয়তো কনফিউজ লাগিব পাৰে যে এলটমেণ্ট প্ৰুফ কোনটো হয় তো এলটমেণ্ট প্ৰুফৰ মই আগতে এটা ভিডিঅ' দিছিলোঁ যে কেনেকৈ এইটো ডাউনলোড কৰিব ক'ৰ পৰা কৰিব এইটো আপোনালোকে চাই ল'ব পাৰিব তো এইটোত আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে গম পাব যে কেনেকৈ এইটো কৰিব মনত ৰাখিব কিছুমান হয়তো মেইলত মেছেজ আহিছে তো মেইলতটো ল'লে নহ'ব ইয়াতে কোৱা হৈছে ফ্ৰম ৱেবছাইটৰ পৰা যিটো সেইটো ল'ব লাগিব মেট্ৰিকৰ মাৰ্কশ্বিট প্ৰুফ হিচাপে আপোনালোকে মেট্ৰিকৰ এডমিট ল'ব পাৰে PRCটো লাগিব কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে এপ্লিকেবল হয় অৰ্থাৎ জেনেৰেলটো বাদ দি বাকী যিসকল আছে SOBC MOC তেওঁলোকৰ বাবে কিন্তু কাষ্ট চাৰ্টিফিকেটটো লাগিব তো ইয়াৰ পিছত আৰু কি বিচাৰিছে ইয়াৰ পিছত OBCৰ বাবে NCL লাগিব আৰু যিসকল টিউশ্যন ফিজ ৱেইভাৰ আছে তেওঁলোকৰ যিটো ইনকাম চাৰ্টিফিকেট ভেলিড ইনকাম চাৰ্টিফিকেট থাকিব লাগিব এইটো 5 কপি আপোনালোকে পাছপোৰ্ট সাইজ ফটো ল'ব লাগিব 5 কপি মনত ৰাখিব ইয়াৰ পিছতে আপোনালোকে আৰু কি বিচাৰিছে পে'মেণ্ট যিটো আছে সেইটো আপোনালোকে লাগিব আৰু ইয়াতে যিহেতু TFW তেওঁলোকে 500 মাইনাছ হ'ব তো এইখিনি কথা সকলোৱে বুজি পাইছে এইখিনি যিসকলে ফৰ্থ ৰাউণ্ডত পাইছে তেওঁলোকৰখিনি সম্পূৰ্ণ লাগিব কিন্তু মনত ৰাখিব যিসকলে আগতে লৈছে ফাৰ্ষ্ট ৰাউণ্ড নাইবা ছেকেণ্ড ৰাউণ্ড নাইবা থাৰ্ড ৰাউণ্ড তেওঁলোকৰ কিন্তু সকলোকেইটা নালাগে যিসকলে যিকেইটা বাট আছে ডকুমেণ্টছ সেইকেইটা লাগিব বিশেষকৈ NCL তো চাওক যিসকলে PRCটো বাদ পৰিছে তেওঁলোকৰ PRCটো যেনেকুৱা এইটো মানি লয় কিন্তু যিসকলে NCL আছে NCL জমা দিয়া নাই বা উলিওৱা নাই তেওঁলোকৰ NCLটো এইটো মেক্সিমাম এইটো এলাউ নকৰে বুলি আমি ক'ব পাৰি ডাইৰেক্টলিটো কেঞ্চেল কৰে দিয়ে বুলি আমি ডাইৰেক্টলিটো ক'ব পাৰিম যে তেওঁলোকৰ চিটটো কেঞ্চেল হোৱাৰ 90% চান্স 10% ইয়াতে তেওঁলোকৰ মানে এইটো ছেফ থাকে বাকী 90%টো তেওঁলোকৰ চিটটো কেঞ্চেল হোৱাৰ চান্সটো থাকি যায় তো আপোনালোকে ইয়াতে NCLটো জমা দিব লাগিব যিহেতু ইয়াতে সকলো ৰাউণ্ডৰ ষ্টুডেণ্ট মাতিছে তো আপোনালোকে সকলোকেইটা ডকুমেণ্টছ লৈ যাব লাগিব আপোনাক আকৌ হয়তো সুধিব পাৰে হয়তো আপোনালোকে হয়তো আকৌ চাব পাৰে সেইকাৰণে আপোনালোকে আকৌ এবাৰ লৈ যাব যিহেতু আপোনাৰ কলেজত যাবই লৈ গ'লে একো প্ৰব্লেম নাই আপোনালোকে লৈ যাব কিন্তু যিসকলে PRC আৰু NCL জমা দিয়া নাই তেওঁলোকে কিন্তু মেণ্ডেটৰী জমা দিব লাগিব PRCটো এইটো অলপ মানে হেৰি কৰিলেও কিন্তু NCLটো কিন্তু একো হেৰি নাই আপোনালোকে NCLটো ছাবমিট কৰিবই লাগিব তো অলৰেডি এডমিশ্যন লোৱাসকলে কি কৰিব লাগিব এইখিনিতো আপোনালোকে এতিয়া গমেই পাইছে লগতে এইটো কথা জনাইছোঁ যে যিসকলে আপগ্ৰেডেশ্যন পাইছে নাইবা আপগ্ৰেডেশ্যন হৈছে অলৰেডি কিন্তু তেওঁলোকে ফাৰ্ষ্টত তেওঁলোকে কিমান পে'মেণ্ট কৰিছিল 4,700 টকা তেওঁলোকে পে'মেণ্ট কৰিছিল তো এতিয়া যেতিয়া আপগ্ৰেডেশ্যন বেলেগ কলেজত গৈছে এতিয়া তেওঁলোকে চিটটো ফ্ৰীজটো কৰিবই লাগিব এতিয়া তেওঁলোকে 10% ইয়াৰ 10% টকা তেওঁলোকে আকৌ পে'মেণ্ট কৰিব লাগিব তো 10% টকা ইয়াতে গ'লে 400 কিমান হ'ব 70 টকা হ'ব তো 470 টকা যিটো কলেজত আপগ্ৰেডেশ্যন পাইছে সেইটো কলেজত তেওঁলোকে দিব লাগিব আৰু তেওঁলোকে চিটটো ফ্ৰীজ কৰি ফাইনেল এডমিশ্যনটো ল'ব লাগিব